ভাগ্যই আপোনাক সেইটোৱেই দিব যিটো আপোনাৰ কপালত আছে। জীৱনে আপোনাক সেইটোৱেই দিব যিটো আপোনাৰ ভাগ্যত আছে। প্ৰায় আগৰ দিনত মানুহে এষাৰ কথা কৈছিলে যে তোৰ ভাগ্যত যিটো আছে তই সেইটোৱেই পাবি, বা তোৰ কপালত যিটো লিখা আছে তই সেইটোৱেই পাবি। আৰু সেই কথাষাৰ কেতিয়াও মিছা নহয়। আমি মিছাতেই কেতিয়াবা কিছুমান বস্তু পাবলৈ বহুত বেছি কষ্ট কৰোঁ, কান্দো, চিঞৰোঁ, ভাগৰোঁ, ভগৱানৰ ওচৰত গৈ কাকতি মিনতি কৰোঁ যে প্ৰভু আমাক সেই বস্তুটো কিয় নিদিলা, বা প্ৰভু এই বস্তুটো মোক লাগিবই, বা সেই বস্তুটো মোক নিদিলে মই জীয়াই থাকিবলৈ নোৱাৰিম। কিন্তু এটা কথা সদায় মনত ৰাখিব, জীৱনে আপোনাক সেইটো দিব যিটো আপুনি পোৱাৰ যোগ্য। সকলো বস্তুৰে এটা কাৰণ থাকে। কিবা বস্তু যদি আপুনি নাপায় তেতিয়াহ'লে কেতিয়াও দুখ কৰিব নালাগে। কিবা বস্তু যদি আপুনি নাপায় জানিব তাৰ পিছতো কিবা এটা কাৰণ আছে। সকলো বস্তু পোৱা নোপোৱাৰ মাজত এটা পজিটিভ আৰু এটা নিগেটিভ ছাইড থাকে। যদি কিবা এটা বস্তু পোৱা নাই জানিব তাৰ কিবা এটা নিশ্চয় কাৰণ আছে। সকলো বস্তুৰে এটা পজিটিভ দিশো থাকে, এটা নিগেটিভ দিশো থাকে। কিবা এটা যদি বস্তু আপুনি পোৱা নাই জানিব সেই বস্তুটোতকৈ চাগে আপুনি হয়তো বেছি ভাল বা বেটাৰ ডিজাৰ্ভ কৰে। জীৱনে আপোনাক সেইটো দিব যিটো পাবলৈ পৃথিৱীত আপোনাক ভগৱানে পঠিয়াইছিল। ভাগ্যই আমাক সেইটোৱে দিয়ে যিটোৰ আমি অধিকাৰী, যিটো আমাৰ কাৰণে ভাল হ'ব।